ভাৰতবৰ্ষনে আমি প্ৰাৰ্থনা কৰোঁ স্বৰ্গদূতৰ পাখি জহনৰ 5-6টাত আছে এইটো ঘূৰি চাৰিওফালেদি পাছতে চালিঘৰ তাত বহুত ধৰণৰ বেমাৰীবিলাক থাকে। মই দীপক বসুমতাৰী সকলোলৈ মোৰ ইউটিউব চেনেল আৰু ফেচবুকলৈ প্ৰভু যীশু খ্ৰীষ্টৰ নামত স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে আৰু ময়ো বৰ্তমান ভালে আছোঁ। মই বৰ্তমান আছোঁ ওদালগুৰিত অন্থাইবাৰী বুলি এডোখৰ ঠাইত আছোঁ, য'ত নেকি বড়োলেণ্ড প্ৰেয়াৰ চেণ্টাৰ আছে। আৰু সেই বড়োলেণ্ড প্ৰেয়াৰ চেণ্টাৰৰ মূল গেটত আছোঁ, মানে যিটো মেইন গেট হয়, মই তাতে আছোঁ। আৰু আপোনালোকক দেখুৱাব বিচাৰিছোঁ মেইন গেটটো। এয়া চাওক, বড়োলেণ্ড প্ৰেয়াৰ চেণ্টাৰৰ মূল গেট। খুব ভাল লগা ঠাই আৰু ভিতৰ ফালে গোটেইখিনি মানে যেনেকৈ নেকি পাৰ্কত যেনেকৈ সজাই থয়, ঠিক তেনেকৈ ভিতৰৰ ফালে পাৰ্কৰ নিচিনা সজাই থোৱা আছে। আৰু আপোনালোকক দেখুৱাম মই ভিতৰৰ ফালে। এইটো ভিতৰলৈকে প্ৰৱেশ। ভিতৰলৈ আহি প্ৰথমে মই আপোনালোকক এটা বস্তু দেখুৱাব বিচাৰিছোঁ। ইয়াৰ যিটো বাপ্তিস্মা পুল, ইয়াৰ বাপ্তিস্মা পুলটো ইমান ধুনীয়াকৈ বনাই থৈছে, ইমান ধুনীয়াকৈ সজাই থৈছে, তাকে আপোনালোকক অলপ দেখুৱাব বিচাৰিছোঁ। চাওক, এইটো হ'ল বাপ্তিস্মা পুল, খুব ধুনীয়াকৈ বনাই থৈছে। আৰু চাৰিওফালে মানুহ থাকিব পাৰিব। প্ৰেয়াৰ চেণ্টাৰত আছোঁ। প্ৰেয়াৰ চেণ্টাৰৰ যিজন অনাৰ আছে, অনাৰৰ লগত অলপ কথা পাতিম। ছাৰ, জয় যীশু। জয় যীশু, প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আপোনাৰ শুভ নামটো ছাৰ? মই ৰেভাৰেণ্ড বীৰেন্দ্ৰ বসুমতাৰী। হয়, মই ইয়াত বড়োলেণ্ড প্ৰেয়াৰ চেণ্টাৰৰ ফাউণ্ডাৰ হয়। হয়। আৰু ইয়াতে প্ৰভুৰ মিনিষ্ট্ৰি কৰি আছোঁ। হয়। ইয়াত প্ৰেয়াৰ চেণ্টাৰ আমাৰ বিভিন্ন ধৰণৰ আমি প্ৰভু যীশু খ্ৰীষ্টৰ এখেতৰ যিটো নেকি আমি জন্মদিন উপলক্ষে আজি যিটো ইয়াত প্ৰগ্ৰাম কাৰ্যসূচী ৰখা হৈছে, তাৰ লগতে আমি প্ৰেয়াৰ চেণ্টাৰৰ বিষয়ে কিছু কথা মই ডিটেইলছ জনাব বিচাৰিছোঁ। ইয়াত আমি কি মানে ইভেণ্ট লৈ পেলাই ইয়াত মানে প্ৰেয়াৰ চেণ্টাৰটো বনোৱা হৈছে। প্ৰথমতে মই ক'ব বিচাৰিছোঁ, ইয়াৰ গোটেইটো এৰিয়াটো 20 বিঘা মাটিৰ প্ৰেয়াৰ চেণ্টাৰ বাবদ ৰখা হৈছে। আৰু এই 20 বিঘা মাটিত মানে বিভিন্ন ধৰণৰ ইয়াতে আমি চাইট চিনবিলাকৰ কাৰণে মানুহবিলাকে ইয়াতে আহি পেলাই যে সেই ঠাইটো ভিজিট কৰি পেলাই যেন তেওঁলোকে যেন শান্তি পায় আৰু বিব্লিকেলি কিছুমান নলেজটো পাই যায়। যেনেকৈ ইয়াতে আছে, এইটো হ'ব মানে আমাৰ 12টা মানে ইজৰাইলবিলাকৰ ট্ৰাইবছৰ এইটো 12টা হিলেৰে ইয়াত তেওঁলোকৰ মানে ষ্টন কৰা হৈছে, গঠা হৈছে। আৰু ইয়াতে 12টা হিল আছে, 12টা ট্ৰাইবছৰ। আৰু এইফালে আছে 12জন শিষ্যবিলাকৰ 12টা হিল আছে, 12টা হিল 12জন মানে শিষ্যবিলাকৰ এইটো এটা মানে পাথৰ গঠা হৈছে। এইটো জাষ্ট এনেকুৱা ধৰণৰ চক মানে 12টা ট্ৰাইব আছে যে। ইয়াৰ পিছত আমি জানো গলগথা পাহাৰ বুলি কয়, যিটো এনেকৈ য'ত যীশুখ্ৰীষ্টক মানে ক্ৰুচত দিয়া হৈছিলে, ক্ৰুচত মৰা হৈছিলে। দুই চাইডে দুজন মানে ডকাইত আছিলে, এজন হ'ল ৰিপেণ্ট কৰিছে, আনটো হ'ল ৰিপেণ্ট কৰা নাই। এইটো হ'ল আমাক বুজাই আৰু কি, আমি এতিয়ালৈকে প্ৰভু যীশুখ্ৰীষ্টক বিশ্বাস কৰে কিন্তু ৰিপেণ্ট নকৰে কিছুমান এনেকুৱা ধৰণৰ। সেইকাৰণে যীশুৰ লগত আমি দুজন যেনেকৈ ক্ৰুচবিদ্ধ কৰা হৈছিলে, তেখেতৰ মানে চিন হিচাপে 3টা ক্ৰুচদি ইয়াত গলগথা পাহাৰটো চিম্বলিক বনোৱা হৈছে। ছাৰ, আপুনি এইবোৰ কেনেকৈ বনালে বা আপোনাৰ মনলৈ কেনেকৈ আহিলে এইবোৰ? একচুৱেলি মোৰ এটা ভিজন আছিলে প্ৰভুৰ কাম কৰাৰ কাৰণে। আৰু ধৰ বহুত মানুহ আমাৰ এনেকুৱা ধৰণৰ কি বিদেশত যাব নোৱাৰে, জেৰুচালেমত যাব নোৱাৰে বা বাহিৰত যাব নোৱাৰে, যেনেকৈ ডিজেছ দিনাকৰণৰ তাতে প্ৰেয়াৰ চেণ্টাৰত বহুত ধুনীয়া ধুনীয়া এনেকুৱা ধৰণৰ মানে প্ৰভু যীশু খ্ৰীষ্টৰ মৃত্যুৰ ইটোবিলাক আছে, কি বুলি কয়, চিনবিলাক আছে। ঠিক এনেকুৱা ধৰণৰ চিনবিলাকৰ মানে ময়ো ইয়াতে বনাই পেলাই আমাৰ লোকেল মানুহবিলাকক এইটো দেখাব বিচাৰিছোঁ। সেইকাৰণে ইয়াতে মই যিবিলাক ইয়াতে বনোৱা হৈছে, এইটো জাষ্ট এটা চাইট চিনৰ লগতে প্ৰভু যীশুখ্ৰীষ্টৰ যিটো নেকি আমাৰ হিষ্ট্ৰিকেলি কিবা বাইবেলত যি এইবিলাক আছে, ঘটনাবিলাক আছে, সেই ঘটনাবিলাক লৈ পেলাই মই বনাব বিচাৰিছোঁ। এতিয়া আণ্ডাৰ কনষ্ট্ৰাকশ্যন বনাই আছোঁ। প্ৰথমতে এইটো এণ্ট্ৰেঞ্চ হয়, আৰু ইয়াৰ পিছত এইটো মোৰ স্পেচিয়েল মোৰ প্ৰেয়াৰ ৰুম হয়। এইটো মোৰ ব্যক্তিগত এইটো প্ৰেয়াৰ ৰুম হয়। ইয়াতে মই প্ৰাৰ্থনাত বহোঁ গধূলা। আৰু ইয়াত এইটো এটা চাইট চিন হিচাপে এইটো বনোৱা হৈছে। এইটো আপোনাৰ এইফালেদি আপুনি মানুহবিলাকে আহিব, চাইট চিনবিলাক চাব। এটা যীশুখ্ৰীষ্টৰ
এইটো এটা চাইন ৰখা হৈছে হয় 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 বনাই পেলাই হয় ইয়াৰ পৰা মানে কণ্টেষ্টটো ধুনীয়াকৈ দেখিবৰ কাৰণে হয় আৰু এইটো যে খুব ধুনীয়াকৈ এটা মেপ বনালে আপুনি এইটো একচুৱেলি আমি দেশৰ কাৰণে প্ৰাৰ্থনা কৰোঁ তো হয় হয় আমাৰ ভাৰতবৰ্ষৰ কাৰণে আমি প্ৰাৰ্থনা কৰোঁ সেইকাৰণে ইণ্ডিয়া মেপ এটা বনোৱা হৈছে ইয়াত হয় 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 এইটো হিলেৰে বনোৱা হৈছে স্যাৰ আপুনি নিজে বনাইছে নে এইটো নাই নাই মই নিজেই বনাইছো চববিলাক মোৰ হাতৰ কাম এইবিলাক আপুনি গোটেইখিনি নিজে নিজ হাতেদি মই বনাইছে নিজ হাতেদি বনাওঁ আচ্ছা আৰু আইডিয়াবিলাক মই মেডিটেশ্যন কৰি পেলাই আইডিয়াবিলাক লৈ লওঁ প্ৰভুৰ পৰা ক'ত কেনেকৈ বনালে কেনেকৈ কি হ'ব প্ৰভুৱে এইটো মোক ডাইৰেকশ্যনটো দিয়ে এইটো ইণ্ডিয়া মেপ হয় এইটো দেশৰ কাৰণে আমি প্ৰাৰ্থনা কৰোঁ সেইটো হয় এনেকুৱা ধৰণৰ ইয়াত সেইফালে এটা চালম হাউচ বুলি আপুনি দেখা পাব ধুনীয়াকৈ ইয়াৰ পৰা চালম হাউচ এইটো তাৰমানে আমাৰ বাহিৰৰ পৰা যিবিলাক এনেকৈ আলহীবিলাক আহিব ঈশ্বৰৰ ডাক ডাকিবিলাক আহিব তেতিয়া তেওঁলোকৰ কাৰণে স্পেচিয়েল ৰুম হয় এইটো ইয়াত মেডিটেশ্যন কৰিব পাৰিব থাকিব পাৰিব অল নাইট কৰিব পাৰিব অকল কিন্তু ঈশ্বৰৰ ডাক ডাকিবিলাকৰ কাৰণে ইয়াতে ফাষ্টিং থকা মানুহবিলাকক ইয়াতে মানে এলাও নাই ফাষ্টিং থকাবিলাকৰ কাৰণে সেইফালে বেলেগ বেলেগ ৰুম আছে সেইফালে ফাষ্টিং থকাবিলাকৰ কাৰণে তেওঁলোকে তাতে থাকিব পাৰে তেওঁলোকে ৰুম বনোৱা আছে আৰু এইফালে আহিব ইয়াতে আপোনাৰ এইটো ইয়াতে মানুহবিলাকে আহি পেলাই ৰেষ্ট ল'ব বহিব গছৰ ছায়া আছে ঘৰৰ সন্মুখত আৰু এইটো কি বনালে ছাৰ এইটো মই জাষ্ট মানে মানুহবিলাকে ইয়াতে ফটো স্নেপ ল'বৰ কাৰণে স্বৰ্গদূতৰ পাখি এইটো যেনিবা মানুহবিলাকে ইয়াতে আহিব উঠিব ঠিক এনেকুৱা ধৰণৰ থাকিব তেতিয়া দুই চাইডেদি পাখিটো অট'মেটিক আহি যাব মানুহটো মানে স্বৰ্গদূতৰ সাদৃশ্য হৈ যাব এইটো এনেকুৱা ধৰণৰ স্নেপ ল'ব লাগে সঁচাকৈ আমি ছাৰে যিবোৰ কাম কৰি আছে মানে বৰ মানিবলগীয়া কাৰণ বয়স কিমান কৈছিলে মোৰ 64 আৰু 64 বয়সতো মানে ইমান ডাঙৰ ডাঙৰ পাথৰ উঠাই এইখিনি কাম কৰি আছে আৰু গোটেইখিনি কাম নিজ হাতেদি কৰিছে সঁচাকৈ বৰ মানিবলগীয়া প্ৰভুৰ আশীৰ্বাদ আৰু হয় 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 এইফালেদি আপুনি যাব এইটো গেট অফ হেভেন বুলি কোৱা আছে এইটো তাৰমানে স্বৰ্গলৈ যোৱা মানে তাত মানে এইটো কি কয় গেট নিচিনাকে যেনেকে আমাৰ স্বৰ্গত সোমালে গেট এটা আছে সেই গেটেদি প্ৰৱেশ কৰিব লাগিব তাত যীশুখ্ৰীষ্ট পুৰা তাৰমানে যিবিলাকে জীৱন পুস্তকত নাম লিখিব তেওঁহে সোমাব পাৰিব নহ'লে গেট বন্ধ হ'ব ঠিক এক্সাম্পল সেইটো এনেকুৱা ধৰণৰ গেট এটা বনাইছো গেট অফ হেভেন আৰু ইয়াত বহুত মিৰাকলো হৈছে ইয়াতে হয় নেকি হয় ইয়াতে এনেকুৱা ধৰণৰ জীয়া চকুৰে মানুহ ইয়াতে যীশুখ্ৰীষ্টক এই গেটৰ মাজত থিয় হৈ থকা দেখা পাইছে আৰু মানুহবিলাকে মোক এনেকুৱা ক'লে যে ছাৰে ইমান ধুনীয়াকে যীশুখ্ৰীষ্টক ইয়াতে মানে গেটৰ মাজত বনাই ৰাখিছে ফটো বনাই ৰাখিছে বুলি কৈছে কিন্তু এইটোতো মইতো বনোৱা নাই কিন্তু প্ৰভু এক দৰ্শন দেখুৱাই দিছে ইয়াতে বেমাৰীবিলাক আহি পেলাই এনেকুৱা ধৰণৰ সিহঁতে মানে ভিজন দৰ্শনো পাইছে গেট অফ হেভেন এইটো সেনেকে এইটো আণ্ডাৰ কনষ্ট্ৰাকশ্যন এইটো আহিব ইয়াত আপুনি চিম্পলি চাব পাৰে জাকবে যে শুই পেলাই যে সপোন দেখিছিলে সেইকাৰণে মই জাকবে হাত দিছো এটা জাষ্ট চিম্পলি এটা হোৱা নাই মানে এইটো আকৌ ধুনীয়াকে বনাব এইটো চিমেণ্টেৰে বনাব ধুনীয়াকৈ জাষ্ট মই এইটো মানুহক বুজাবৰ কাৰণে এইটো চাপ'জ জাকবে শুই আছে আৰু কি তেতিয়া এনেকে মমাকৰ তাতে গৈছিলে লাবানত লাবানৰ তাত যোৱাৰ সময়ত মানে যেনেকে তেওঁ বেথেলত যেনেকে তেওঁ হৈছিলে যেনেকে সপোন দেখিছিলে আৰু তেতিয়া তেওঁ বহুত ওখ এটা চিৰি দেখা পাইছে য'ৰ পৰা স্বৰ্গদূত অহা যোৱা কৰিছিলে সেই চিৰি দেখি পেলাই তাত তেওঁ কৈছে বেথেল বুলি এটা তাত কি কৰিছিলে এটা মানে পাথৰটো তেওঁ ইয়াতে স্থাপন কৰি পেলাই গৈছিলে আৰু ইয়াৰ পিছত এইটো এল বেথেল বুলি কোৱা হৈছে আৰু ইয়াত এইটো স্বৰ্গত যোৱা জখলাটো হ'ব ইয়াত এনেকুৱা ধৰণৰ ইয়াতে বনাব আণ্ডাৰ কনষ্ট্ৰাকশ্যন আছে এইফালে আছে এইটো আপোনাৰ বেথেস্ডা পুখুৰী যিটো কয় বেথেস্ডা পুখুৰীত ইয়াতে যেনেকৈ আপোনাৰ এইবিলাকে বেমাৰীবিলাকে না জহনৰ 5-6টাত আছে এইটো বেথেস্ডা পুখুৰীৰ চাৰিওফালেদি 5টা চালিঘৰ তাত বহুত ধৰণৰ বেমাৰীবিলাক থাকে এনেকুৱা ধৰণৰ যিটো নেকি বাইবেলত আছে জহনৰ 5-6টাত এইটো ইয়াতে বনাব বিচাৰিছো আচ্ছা এইটো আপুনি ব্ৰিজ বনাইছে মাজত ব্ৰিজ থাকিব এইফালে পানী এইটো কুঁৱা বনাই আছে এইফালে পানী উঠাব টেংকিৰ পৰা আৰু সেইফালে পানীটো গৈ পেলাই ফ্ল' কৰিব আৰু পাহাৰৰ পৰা নামি আহিব এনেকুৱা ধৰণৰ আৰু তাতে পুখুৰী এটা থাকিব বেথেস্ডা পুখুৰী সেই চাইডে আৰু তাত এটা স্বৰ্গদূত থাকিব মানে পুখুৰীৰ মাজত আৰু সেইটোত মানুহবিলাকে সেইমতে ভিজিট কৰিলে সেইটো সোঁৱৰণ কৰিলে বিশ্বাস কৰে ইয়াতেও মানে বেথেস্ডা পুখুৰীৰ নিচিনাকে ইয়াতেও মানুহবিলাকে হিলিং পাব প্ৰেইজ দ্য লৰ্ড ছাৰ এখিতে মই আপোনাক এটা কথা সুধিব বিচাৰো যিহেতু এইটো ওদালগুৰি মানে তো আমাৰ বড়োলেণ্ড কিন্তু আপোনাৰ প্ৰেয়াৰ চেণ্টাৰখনত
বা প্ৰেয়াৰ চেণ্টাৰখনক আপুনি বডলেণ্ড নামটো কিয় দিলে অকণমান ৰাইজক বুজাই দিয়ক বডলেণ্ড নাম দিয়াটো বিষয়টো হ'ল এইটোৱে একচুৱেলি আমি মানুহবিলাকে ধৰ গেটছেমানি প্ৰেয়াৰ চেণ্টাৰ হা তাৰপিছত এনেকা ধৰণৰ বেথেস্ডা প্ৰেয়াৰ চেণ্টাৰ এইবিলাক সেইবিলাকৰ জাগাৰে নাম গেটছেমানিটো সেই জাগাৰ নাম ইজৰাইলৰ সেইটো মানে বেথেস্ডা সেইটো জাগাৰ নাম যিহেতু আমি জাগাৰ নাম লৈছে আমি জাগা আছো এতিয়া ক'ত বডলেণ্ডৰ আছে সেইকাৰণে বডলেণ্ড আছে আমাৰ বডলেণ্ডৰ প্ৰেয়াৰ চেণ্টাৰ সেইটো আৰু বেলেগ হ'ব না এইটো আৰু জেৰুচালেমৰ কিবা এটা নাম দিলে হা এইটো হয় বিবলিকেলি নামটো শুনিবহে ভাল হ'ব কিন্তু অৰিজিনেলটো এইটো জেৰুচালেম নহয় অৰিজিনেলটো গেটছেমানিও নহয় আৰু বেথেস্ডাও নহয় অৰিজিনেল হ'ল বডলেণ্ড সেইকাৰণে বডলেণ্ড প্ৰেয়াৰ চেণ্টাৰ ধৰিছো ভাল লাগিল ঈশ্বৰৰ আত্মাই মোক সেইটো জোকাইছে এনেকা ধৰণৰ ঈশ্বৰে একেবাৰে কৰক সেইটো কাৰণে ইয়াতে বডলেণ্ড প্ৰেয়াৰ চেণ্টাৰ নামটো দিছে বডলেণ্ড যদি গুগলত চাৰ্চ কৰে লগে লগে ইটো ওলাই যায় প্ৰেইজ দ্য লৰ্ড সেইটো পাৰপাছত মই ইটো দিয়া হৈছে খনে হল সালাম হাউস সালাম হাউস অতিথিৰ বাবে না অতিথিৰ বাবে ইয়াতে হয় আৰু স্যাৰ বহুত প্ৰকাণ্ড এটা ক্ৰুজ বনাই থোৱা দেখিলো এইটো এইটো এটা ক্ৰুজ ইয়াতে বনাই থোৱা আছে এইটো মানে একচুৱেলি এইটো এটা হল মানে সাইট সিনৰ কাৰণে যে মানুহবিলাকে আহিলে এটা ইমপ্ৰেশন ক্ৰিয়েট হোৱাৰ কাৰণে যেন এটা মানে এইটো এটা ঈশ্বৰৰ প্ৰভুৰ জাগা মেইন গেটটো আছে তো মেইন গেট আহাৰ লগে লগে এই প্ৰকাণ্ড ক্ৰুজটো ইয়াতে মানে এইটো দেখা পোৱাৰ কাৰণে এইটো বনাই থোৱা হৈছে আৰু ইয়াৰ লগতে এটা পাহাৰ আছে ইয়াত আকৌ দুটা চাইডে চাইডে দুটা সৰু সৰু পাহাৰ হ'ব ইয়াত এইটোৰ ভিতৰতে এইটো আৰু এই চাইডে এটা গাৰ্ডেন হ'ব আকৌ সেইটো গাৰ্ডেনৰ কাৰণে জেগা ৰখা হৈছে তাতে গাৰ্ডেন হ'ব আৰু এইটো গাৰ্ডেনৰ মাজত হ'ব এইটো একচুৱেলি মই এটা মিন কৈছো এইটো গেটছেমানিটো ইয়াতে বনাব এইটো গেটছেমানি য'ত নাকি প্ৰভু যীশু খ্ৰীষ্টই তেওঁ প্ৰাৰ্থনা কৰি পেলাই কপালৰ পৰা ঘাম ওলাই পেলাই তেজ ওলাইছিলে আৰু সেই গেটছেমানি বাৰীৰ যিটো তেজ পেলাই পেলাই পবিত্ৰ কৰা হৈছিলে ঠিক এইটো হ'ল এই মিনটো হ'ল ইয়াতে হ'ব এইটো গেটছেমানি এইটো গাৰ্ডেনৰ সাদৃশ্য হ'ব যেনেকে প্ৰভু যীশু খ্ৰীষ্টই প্ৰাৰ্থনা কৰি পেলাই কপালৰ পৰা ঘাম ওলাই পেলাই তেজ পেলাইছিলে এইটো সেইকাৰণে এইটো জেগাটো এইটো এইফালে গাৰ্ডেন থাকিব আৰু সেইফালে আকৌ চালি ঘৰ থাকিব এইটো বেথেস্ডা পুখুৰী হ'ল এই যে মাটি উঠোৱা আছে সেইফালে এইফালে চব চালি ঘৰ হ'ব মানে কিনাৰে কিনাৰে তাত বেমাৰী বিলাকে থাকিব এটা বেমাৰী বিলাক থাকিব ইয়াতে এনেকে সেইটো মানে এতিয়া মানে আণ্ডাৰ কনষ্ট্ৰাকশ্যন চলি আছে এইটো পিছলৈ প্ৰভুৱে আশীৰ্বাদ কৰিলে এইবিলাক সম্পূৰ্ণ কাম নিশ্চয় মেইন এন্ট্ৰেন্সটো হ'ল এইটো মেইন গেটটো এইটো হ'ল এইটো 1 নম্বৰ গেট আৰু সেই চাৰ্চৰ ফালে আছে এইটো 2 নম্বৰ গেট এইটো আমাৰ মেইন চাৰ্চ বিল্ডিংটো আণ্ডাৰ কনষ্ট্ৰাকশ্যন এইটো 80 ফিট বাই 35 ফিট ইয়াতে এৰাউণ্ড মানে 400 চেয়াৰ চিটিং কেপাচিটি 400 মানে চেয়াৰ বহাই পেলাই মানুহ বহিব পাৰে এনেকা কেপাচিটিৰ আছে আৰু যদি এনে ধৰ আমি যদি ফ্ল'ৰত যদি বহে ইয়াতে মোটামুটি আমাৰ 600 মানুহ বহিব পাৰে আৰু ভাবিছো ইয়াতে আণ্ডাৰ কনষ্ট্ৰাকশ্যন হৈ আছে কমপ্লিট হোৱা নাই কিন্তু হ'ব আৰু ইয়াৰ সন্মুখত আমি ইয়াত ৰাখিছো গাৰ্ডেন এটা বনাই ৰাখিছো আৰু এইটো আমাৰ বাথৰুম লেট্ৰিন এইটো এটা কৰাইছে কিবা এটা বনাই থোৱা দেখিলো এইটো একচুৱেলি 3টা পৰ্বত আছে ইয়াতে সেই 3টা হ'ল একচুৱেলি যেতিয়া নেকি মুঠি 17 দান না তাত মানে যেতিয়া নেকি যীশু খ্ৰীষ্টৰ তেওঁ যেতিয়া নেকি মানে সেকেন্ড কামিঙৰ যিটো নেকি এটা এক্সাম্পল হিচাপে তেওঁ কি কৈছে নিজৰ ৰূপান্তৰিত কৰিছিলে তেওঁ নিজৰ ৰূপান্তৰিত কৰাৰ সময়ত তেতিয়া তেওঁবিলাক শিষ্যবিলাকক জহন জাকব পিতৰ সেই 3জনক লৈ পেলাই তেওঁ পৰ্বতৰ ওপৰত গৈছিলে গৈ পেলাই যেতিয়া পৰ্বতত গৈ পাইছিলে তেতিয়া যীশু খ্ৰীষ্টই তেওঁৰ লগত হক আৰু বাওঁফালে মচি আৰু এলিয়া তেওঁ দুজনক দেখা দিছিলে আৰু সেই 3টা পৰ্বতত 3জন মানুহে ঈশ্বৰৰ লগত যীশুৰ লগত একেলগে দেখা দিছিলে আৰু তেতিয়া জহন জাকব পিতৰ তেওঁলোকে সেই 3টা পৰ্বতৰ ফাললৈ কৈ পেলাই কৈছিলে এই 3জন ব্যক্তি ঈশ্বৰৰ তেওঁলোকৰ কাৰণে 3টা আমি পূজা সাজিম বুলি এনেকা ধৰণৰ এটা সিচুৱেশ্যন ঘটনা আছে আৰু ইয়াৰ বহুত ধুনীয়া ধুনীয়া মেছেজ বিলাক আছে জাষ্ট সেইটো কথাটো জনাবৰ কাৰণে ইয়াতে মাজতো হ'ল যীশু আৰু একফালে হ'ল এইটো মচি আৰু একফালে এলিয়া এনেকা থাকিব এইটো কমপ্লিট হোৱা নাই ওপৰতো জাষ্ট ক্ৰছ এটা আছে কাৰণে যীশুৰ সেইটো বহাইছে আৰু ইয়াৰ পৰা কি প্ৰভুৱে প্ৰকাশ কৰিব পাৰিছে বিচাৰিছে ইয়াৰ কিছুমান কথাটো আমি ইয়াৰ পৰা আমি এক্সপ্লেইন কৰি জনাব পাৰোঁ বাইবেলৰ পৰা যেনেকে মানে তাত যিটো কথা বুজাই দিছিলে যে সেকেন্ড কামিঙৰ ৰূপান্তৰিতৰ কথাটো যে কৈছিলে ইয়াতে আৰু আমি এতিয়া গৈ আছো আগফাললৈকে যিটো নেকি দ্বিতীয় গেট মানে ফাৰ্ষ্ট গেট সিফাল দেখিলে আৰু ইফালটো সেকেন্ড গেট
আমি সেকেন্ড গেটটোৰ ফালে গৈ আছো আৰু ইয়াতো খুব ধুনীয়াকৈ এটা গাৰ্ডেন আছে আৰু এই গাৰ্ডেনখন আমি চাবলৈ আহি আছো সো এবাৰ আছো আমি সেকেন্ড গেটৰ ফালে আছো সেকেন্ড গেটৰ পিছফালে আমাৰ এটা গাৰ্ডেন আছে লগতে চাৰ্চটোৰ সন্মুখটো হয় স্যাৰ এইটো আমাৰ যেটো বৰ্ডাৰ প্ৰেয়াৰ চেণ্টাৰৰ যেটো মেইন চাৰ্চ আছে হয় হয় মেইন চাৰ্চটোৰ এইটো ফ্ৰন্টেজটো এইটো হয় হয় তো এইফালেদি আমাৰ সেকেন্ড গেট হয় সেকেন্ড গেটৰ পৰা আহি পেলাই আপুনি ধুনীয়া এটা গাৰ্ডেন পাব আৰু গাৰ্ডেনৰ মুখত আপুনি এইটো চাৰ্চ বিল্ডিংটো পাব আৰু এইফালেদি চাৰ্চত সোমোৱাৰ কাৰণে গেটটো থাকিব আৰু এইবিলাক কিছুমান মানে আকৌ এটা ডেকৰেশ্যন থাকিব এটা হিলেৰে বহুত বিষয় মানে ইয়াতে বনোৱা হ'ব এইবিলাক এতিয়ালৈকে বনোৱা নাই এইবিলাক আণ্ডাৰ কনষ্ট্ৰাকশ্যন আছে চাৰ্চটো এতিয়া এইবাৰ জাষ্ট মানে চাৰ্চটো টিনা লগাই পেলাই ই কৰা হৈছে বাকীটো যেতিয়ালৈকে কমপ্লিট হ'ব ইয়াতে ধুনীয়া এটা গাৰ্ডেন বনাব ইয়াতে এনেকুৱা ধৰণৰ সো স্যাৰ পিছফালেও তিনটা ক্ৰুজ দেখিছো ইয়াৰো কিবা নিশ্চয় এটা উদ্দেশ্য আছে ইয়াত আমি যেটো ইয়াত বনাই দিয়া হৈছে এইটো হ'ল আমি সোমোৱাৰ লগে লগে মানুহবিলাকৰ যে ইমপ্ৰেশ্যন যে ক্ৰিয়েট হয় এইটো ঈশ্বৰৰ যে পবিত্ৰ গৃহ পবিত্ৰ জেগা এই ঠাইটো ইয়াত মানে সোমোৱাৰ লগে লগে ইয়াতে এনেকুৱা ধৰণৰ লিখা থাকিব ইয়াতে জিজাছ ইজ ষ্টিল এলাইভ এইটো লিখিবলৈ দিছে প্ৰভুৱে মোক এইটো লিখা হ'ব ইয়াতে এইটো কমপ্লিট হোৱা নাই কাৰণে এনেকৈ আছে আৰু এইটো সৰু সৰু এইটো হোমটে নিচিনাকৈ বনাই দিলোঁ তিনিটা ক্ৰছ দিলোঁ আৰু এইটো হ'ল আমাৰ বিব্লিকেলি এইটো প্ৰভু যে এতিয়া জীৱিত আছে সেই হয়তো সোমোৱাৰ লগে লগে এণ্ট্ৰেঞ্চত মানে এইটো জানিব যে এইটো ঈশ্বৰৰ জেগা হয় এইটো আৰু ইয়াৰ লগতে এইটো ধুনীয়া এটা গাৰ্ডেন বনাই ৰখা হৈছে আৰু ইয়াতে এই গাৰ্ডেনত মানুহবিলাকে থাকি ৰেষ্ট ল'ব পাৰিব এনেকুৱা ধৰণৰ এইটো লৈ পেলাই বনোৱা হৈছে এইটো হ'ল আমাৰ ফ্ৰণ্টেজটো এইফালে আমাৰ যিটো প্লেগ্ৰাউণ্ড আছে এইটো সেইটো প্লেগ্ৰাউণ্ডত মানে ডাঙৰ ডাঙৰ যিটো প্ৰগ্ৰাম হ'ব বাহিৰৰ পৰা স্পীকাৰ আহিলে এইটো ধৰ মানে ক্ৰুচেৰবিলাক ডাঙৰ ডাঙৰ ক্ৰুচেৰবিলাক সেই তাতে হ'ব তাত অলৰেডি ষ্টেজ বনোৱা আছে সেই তাতে মানে আমি অলৰেডি 2-3 বাৰমান আমি প্ৰগ্ৰামো পাতিলোঁ দেই ইয়াতে ডাঙৰ ডাঙৰ প্ৰগ্ৰামবিলাক তাতে পিছপিনে দি এইটো এনেকুৱা ধৰণৰ আৰু ইয়াতে বেমাৰী থকা এইবোৰ ঘৰ বেমাৰী থকা সেই ঘৰটো যিবিলাক আছে এইবিলাক বেমাৰী থাকে তো এতিয়া বৰ্তমান কিমানখিনি বেমাৰী থাকিব পৰা কেপাচিটি আছে ইয়াতে বৰ্তমান এতিয়াতো মানে ইয়াত যিটো নেকি আছে এইটো 30 ফুট মানে বাই 12 ফুট 30 ফুট 12 ফুট দুটা আছে আৰু এইফালে আছে আপোনাৰ 60 ফুট যিটো নেকি আমাৰ আগতে গীৰ্জা কৰিছিলে সেইটো অলৰেডি মুঠতে 30-40 জন মানুহ আৰামছে থাকিব পাৰিব এনেকুৱা ধৰণৰ ৰুম আছে টকাৰ কাৰণে এনেকুৱা ধৰণৰ চকীবিলাক আছে বিছনাবিলাক আছে এনেকুৱা ধৰণৰ ব্যৱস্থাবিলাক কৰি দিছোঁ আৰু যিখিনি পাৰে আৰু পিছলৈ আৰু কৰি থাকি শেষতে গোটেইখিনি আমি বস্তু চালোঁ আৰু শেষতে মই ছাৰৰ যোগেদি ইয়াৰ যিটো লোকেশ্যন সেই লোকেশ্যনটো মই আপোনালোকলৈ জনাব বিচাৰিছোঁ যাতে কোনোবাই আহিবলৈ ইচ্ছা কৰে হয়তো আহিবও পাৰিব ছাৰৰ যোগেদি ছাৰ ইয়াৰ যিটো সম্পূৰ্ণ লোকেশ্যন সেইটো আপুনি কৈ দিয়ক যাতে কোনোবাই যদি আহিব ইচ্ছা কৰে নিশ্চয় আহিবতো পাৰিব নিশ্চয় ইয়াত আহিবলৈ হ'লে আপোনাৰ সহজ উপায় আছে আপোনাৰ বাই ৰোড এইপিনে আপোনাৰ ভৈৰৱকুণ্ড যেনেকৈ পিকনিক স্পট আছে এই ৰাস্তা দি আপুনি যেনেকৈ ওদালগুৰিৰ পৰা কি কয় ৰৌতা চাৰিআলিৰ পৰা আহি পেলাই যিটো নেকি আপোনাৰ ভৈৰৱকুণ্ড যোৱা যেনেকৈ মেইন ৰোড সেইফালে গ'লে আপুনি ভৈৰৱকুণ্ড গৈ নোপোৱাৰ আগতে স্বপনগাঁও বুলি কয় এটা চক আছে এই স্বপনগাঁও চকৰ পৰা জাষ্ট এইপিনে পূব ফালেদি 1.5 কিলোমিটাৰ ৰাস্তা এইটো আছে আৰু তাত অলৰেডি সাইনবোৰ্ড আছে বডলেণ্ড প্ৰেয়াৰ চেণ্টাৰ আৰু ইয়াৰ বদলে আপুনি গুগল মাৰিলে গুগল চাৰ্চ কৰিলে বডলেণ্ড প্ৰেয়াৰ চেণ্টাৰ নহ'লে বডলেণ্ড প্ৰেয়াৰ টাৱাৰ যিকোনো মাৰক আপুনি গুগল চাৰ্চ কৰিলে লোকেশ্যনটো আপুনি পাই যাব আৰু এই জেগাটোৰ নাম হয় অন্থাইবাৰী বুলি কয় অন্থাইবাৰী বুলি কয় আৰু এইটো মানে ওদালগুৰি ডিষ্ট্ৰিক্টৰ আণ্ডাৰতে পৰে এইটো থেংক ইউ ধন্যবাদ